ধৰ্মীয় ৰীতি-নীতিৰে মুছলমান যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। বিশ্বজিৎ বৈশ্যৰে সৈতে বিবাহ পাশত আবদ্ধ হ'ল সুফিয়া খাতুন। হোমযজ্ঞ পাতি মুছলমান যুৱতীক পত্নীৰূপে মানি ললে বিশ্বজিতে। নলবাৰীত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত অনুষ্ঠিত হ'ল বিবাহ অনুষ্ঠান। এফালে ধৰ্মীয় মেৰুকৰণে বান্ধি ৰাখিছে আমাৰ সমাজ। হিন্দু মুছলমান ভাগ ভাগ কৰি একাংশ লোকে পাহৰি গৈছে মানৱতা। ৰাজনীতিৰ মেৰপেচত পৰি মানুহৰ মনবোৰো হিন্দু মুছলমান হৈ গ'ল। হিন্দুৰ ঘৰত খাবলৈ নোযোৱা মুছলমানৰ হাতেৰে হিন্দুৱে নোখোৱা নিয়মসমূহে হেঁচি ধৰিলে আমাৰ সমাজখনক। তেনে এক সময়তে নলবাৰীত দেখা গ'ল এক বিশেষ দৃশ্য। এবাৰ হোমৰ জুইক সাক্ষী কৰি প্ৰেমৰ পূৰ্ণাংগ ৰূপ দিলে নলবাৰীৰ বিশ্বজিৎ আৰু সুফিয়াই। প্ৰায় 7 বছৰীয়া প্ৰেমৰ সম্পৰ্কই পালে এক পৰিচয়। এগৰাকী সুফিয়া খাতুন, নলবাৰীৰ ধমধমাৰ পশ্চিম মহিনা গাঁৱৰ যুৱতী এগৰাকী সুফিয়া। দীৰ্ঘদিন সুফিয়াৰ আছিল একেখন গাঁৱৰে বিশ্বজিৎ বৈশ্যৰে সৈতে প্ৰেমৰ সম্পৰ্ক। পিছে প্ৰেমৰ সম্পৰ্ক সফল কৰে কেনেকৈ? কাৰণ মাজত আছে ধৰ্মৰ এখন বৃহৎ দেৱাল। অৱশেষত সিদ্ধান্ত ললে সুফিয়াই। প্ৰেমিক বিশ্বৰে সৈতে বিবাহ পাশত আবদ্ধ হ'ব সুফিয়া, গ্ৰহণ কৰিব হিন্দু ধৰ্ম। ভৱমতী কা বৃহস্পতিবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত ৰাজহুৱা হোমযজ্ঞ পাতি বিবাহ পাশত আবদ্ধ হ'ল দুয়ো। আনকি হিন্দু ধৰ্ম গ্ৰহণ কৰি সুফিয়া খাতুনে নাম সলাই ললে মৌচুমী বৈশ্য হিচাপে নতুন পৰিচয়। মোৰ নাম সুফিয়া খাতুন। আজি মই প্ৰেমৰ সম্পৰ্কত আছোঁ। মই বিয়া হ'লোঁ হিন্দু ধৰ্ম পালন কৰি। মোৰ নিজৰ ইচ্ছাতে বিয়া হৈছোঁ। মোৰ আজিৰ পৰা নতুন নাম ৰখা হৈছে মৌচুমী বৈশ্য। মোৰ নিজৰ ইচ্ছা মতে হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। মোৰ নাম বিশ্বজিৎ বৈশ্য। মই আজি মুছলমান সম্প্ৰদায়ৰ মানুহৰ ছোৱালীৰ লগত মোৰ সম্পৰ্ক আছিলে 7 বছৰ। তাৰ লগত আজি বিবাহ পাশত আবদ্ধ হ'লোঁ আৰু লগতে এইখিনিৰ কাৰণে সহায় কৰিছে হিন্দু বিশ্ব পৰিষদৰ বজৰং দলৰ যিসকল কৰ্মকৰ্তাসকল, সেইসকলক বহুত সহায়ৰ কাৰণে আজি এইখিনি সম্ভৱ। এই বিশেষ বিয়াখনৰ শুভ মুহূৰ্তৰ সময়ত পশ্চিম মহিনা গাঁৱৰ সভাপতি বিজয় বৈশ্য, সম্পাদক সুৰেন বৈশ্য লগতে গাঁৱৰ শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। লগতে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপসভাপতি মানস পাটগিৰি, সহ সম্পাদক বিজু দত্ত, বজৰং দলৰ জিলা সংযোজক নয়ন তালুকদাৰ, সহ সংযোজক নয়ন বৈশ্য, মুকালমুৱা খণ্ডৰ সম্পাদক অজিত তালুকদাৰ, সংযোজক প্ৰাঞ্জল ডেকা, ধমধমা খণ্ডৰ সভাপতি মহেন্দ্ৰ বৈশ্য, সম্পাদক মৃণাল তালুকদাৰ, সহ সম্পাদক অমূল্য নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ধমধমা খণ্ডৰ সেৱা প্ৰমুখ বিশ্বজিৎ কলিতাৰ লগতে কেইবাজনো আন বিষয়ববীয়া উপস্থিত থাকি দৰা কইনাক দিলে আশীৰ্বাদ। বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ নেতৃত্বত এগৰাকী মুছলমান যুৱতীয়ে আজি বৈবাহিক পদ্ধতিৰ মাজেৰে হিন্দু ধৰ্মক আঁকোৱালি লয়। তেখেতে স্বইচ্ছাৰে হিন্দু ধৰ্মক আঁকোৱালি লোৱাৰ বাবে তেখেতে আমাক বিশ্ব হিন্দু পৰিষদ বজৰং দলক যোগাযোগ কৰিছিল আৰু সেই মৰ্মে আমি নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম মহিনা গাঁৱৰ বিশ্বজিৎ বৈশ্যৰ লগত তেখেতক আমি বৈবাহিক সূত্ৰে তেখেতক আমি মুছলমানৰ পৰা হিন্দু ধৰ্মলৈ আমি ধৰ্মান্তৰকৰণ কৰোঁ। আমি সমাজ আকাৰে এক নিৰ্দিষ্ট স্থানত পশ্চিম মহিনাৰ গোটেই অঞ্চলবাসী ৰাইজ আৰু বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলে লগ হৈ হোমযজ্ঞৰ মাজেৰে আমাৰ হিন্দু পৰম্পৰাগতভাৱে তেখেতক হিন্দু ধৰ্মলৈ তেখেতক আমি ধৰ্মান্তৰকৰণ কৰোঁ। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।